প্ৰতি বছৰে এছচিৰ স্কলাৰশ্বিপসমূহ ওলাই থাকে। এই বছৰো দেখিবলৈ পাইছে এছচি স্কলাৰশ্বিপ 2026 প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্ট। আপোনাৰ হাতত যদি এছচি চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনিও এই স্কলাৰশ্বিপত আবেদন কৰিব পাৰে আৰু আবেদন কৰি আপোনালোকৰ যিটো চৰকাৰৰ যিটো এছচি স্কলাৰশ্বিপৰ যিটো অনুদান সেই অনুদানটো আপোনালোকে ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টত পাব পাৰে। এতিয়া কথা হ'ল এছচি স্কলাৰশ্বিপত আবেদন কৰিবৰ কাৰণে কি যোগ্যতা লাগিব, কি ডকুমেণ্টছ লাগিব, কোন ক্লাছত আপোনালোকে পঢ়ি থকা হ'ব লাগিব, সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক জনাই দি থাকিম। আপোনালোকে ভিডিঅ'টো মাত্ৰ সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে জানিব নোৱাৰিব। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ মনোযোগ সহকাৰে চাই থাকিব বুলি অনুৰোধ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব। ইয়াতে দেখিবলৈ পাইছে স্কলাৰশ্বিপটো হৈছে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্ট। আপোনাৰ হাতত যদি এছচি চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰে। এতিয়া কথা হ'ল প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক মানে কি, এইটোৰ বিষয়ে মই অলপ পিছত আপোনালোকক জনাই দি আছোঁ। তাৰপিছত টাইপ অফ স্কিমটো হৈছে স্কলাৰশ্বিপ। ইয়াতে অৰ্গেনাইজেশ্যনটো দেখিবলৈ পাইছে ডাইৰেক্টৰ অফ ৱেলফেয়াৰ চিডিউল কাষ্ট এণ্ড আদাৰ বেকৱাৰ্ড ক্লাছেছ। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে কোৱালিফিকেশ্যনটো লাগিব প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক। ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন মোডটো হৈছে অনলাইন মোড। ইয়াতে দেখিবলৈ পাইছে ষ্টাৰ্টিং ডেটটো 1 জুন 2026 তাৰিখে আৰু ইয়াৰে লাষ্ট ডেটটো থাকিব 30 ছেপ্টেম্বৰ 2026। আজিৰ পৰা প্ৰায় 1 মাহ আছে। আপোনালোকে যদি এতিয়াও অনলাইনটো কৰা নাই, অতি সোনকালে আপোনালোকে এছচিৰ যিটো স্কলাৰশ্বিপ অনলাইন আপোনালোকে অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰোৱা হ'ল। এতিয়া দেখিবলৈ পাইছে নেম অফ দ্য স্কলাৰশ্বিপ স্কিম প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্ট। ইয়াতে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইয়াতে দেখিবলৈ পাইছে একাডেমিক ছেশ্যনটো হৈছে 2026 to 27। এই স্কলাৰশ্বিপটো হৈছে 2026 আৰু 27 বৰ্ষৰ বাবে। যদি আপুনিও যদি এতিয়াও যদি আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰে। ইয়াতে দেখিবলৈ পাইছে ইলিজিবল ক্লাছেছ। ইয়াতে দেখিবলৈ পাইছে মই আগতেও কৈছিলোঁ যে প্ৰি মেট্ৰিক মানে কি। ইয়াতে দেখিবলৈ পাইছে প্ৰি মেট্ৰিক মানে হৈছে ইয়াতে দেখিবলৈ পাইছে ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ হৈছে প্ৰি মেট্ৰিক। আপুনি যদি 9ত পঢ়ি আছে বা 10ত পঢ়ি আছে তেনে ক্ষেত্ৰত আপোনালোকে এই স্কলাৰশ্বিপ পৰ্টেলত আবেদন কৰিব পাৰে। আবেদন কৰি আপোনালোকৰ কি ডকুমেণ্টছ লাগে সেই বিষয়ে মই অলপ পিছত জনাই দি আছোঁ। তাৰপিছত দেখিবলৈ পাইছে প্ৰি মেট্ৰিক। প্ৰি মেট্ৰিক মানে হৈছে মেট্ৰিক পাছ কৰাৰ পিছত যিখিনি আপোনালোকে ক্লাছত পঢ়ে সেই গোটেইখিনি আপোনালোকে প্ৰি মেট্ৰিক বুলি কোৱা হয়। প্ৰি মেট্ৰিক পঢ়া ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আবেদন কৰিব পাৰিব। তাৰপিছত দেখিবলৈ পাইছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আপাৰ কোৰ্চ। তাৰপিছত তলত আহিলে আপোনালোকে যদি চাই ইয়াতে দেখিবলৈ পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আছাম এছচি স্কলাৰশ্বিপ। অসমৰ বাসিন্দা হৈ যদি আপোনালোকে এছচি স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হ'ব লাগিব। ইয়াতে দেখিবলৈ পাইছে কমিউনিটিটো আপোনালোকে এছচি কেটেগৰীৰ হ'ব লাগিব। তাৰপিছত এই স্কলাৰশ্বিপ পৰ্টেলত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত দেখিবলৈ পাইছে চিটিজেনশ্বিপ। ইয়াতে আপোনালোকে নেশ্যনেল অফ ইণ্ডিয়া, আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব। তাৰপিছত দেখিবলৈ পাইছে ষ্টেট অফ ডমিচিল, আপোনালোকে নিশ্চয়কৈ অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত দেখিবলৈ পাইছে ইয়াতে ফেমিলি ৰেষ্ট্ৰিকশ্যন। ইয়াতে আপোনালোকৰ যিটো অল দ্য চিলড্ৰেন অফ পেৰেণ্টছ গাৰ্জেন উইল বি এণ্টিটেড টু ৰিচিভ বেনিফিট অফ দ্য স্কিম। ইয়াতে আপোনালোকৰ ফেমিলিৰ যিটো ইনকাম চাৰ্টিফিকেট, ইনকামৰ ওপৰত বেছ কৰি আপোনালোকৰ যিটো স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব। ইয়াতে দেখিবলৈ পাইছে প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ যিটো ডিটেইলছ সেইখিনি আপোনালোকে ভালকৈ ৰিড কৰিলে আপোনালোকে নিশ্চয়কৈ গম পাব। এতিয়া কথা হ'ল আপোনালোকে যিটো ডকুমেণ্টছৰ কথা যে মই ইয়াৰ আগতে ক'লোঁ, দেখিবলৈ পাইছে ইয়াতে ডকুমেণ্টছ টু বি ছাবমিটেড এলং উইথ অনলাইন ফৰ্ম। আপোনালোকে যেতিয়া অনলাইন ফৰ্ম ফিল আপ কৰিব, এছচি স্কলাৰশ্বিপৰ বাবে যেতিয়া অনলাইন ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। ষ্টুডেণ্ট মেণ্ডেটৰী নিড টু ফলোয়িং ডকুমেণ্টছ টু ফিল আপ দ্য এছচি স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম। যেতিয়া আপোনালোকে আবেদন কৰিব সেই আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছ লাগিব। প্ৰথমতে লাগিব ইয়াতে দেখিবলৈ পাইছে এটি বেংক পাছবুক লাগিব। দ্বিতীয়তে আপোনালোকে বনাফাইড চাৰ্টিফিকেটটো লাগিব। বনাফাইড চাৰ্টিফিকেটটো হৈছে আপোনালোকৰ অনলাইনৰ পৰা এটি ফৰ্মটো প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰাৰ পিছত কলেজৰ প্ৰিন্সিপালৰ পৰা এখন চাইন আনিব লাগিব। তাৰপিছত এইটো আপোনালোকে বনাফাইড হিচাপে আপলোড কৰিব লাগিব। তাৰপিছত এতিয়া আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব। তাৰপিছত
কাষ্ট চাৰ্টিফিকেট এটি লাগিব, তাৰপিছত আপোনালোকৰ আইডেণ্টি প্ৰুফ হিচাপে আধাৰ কাৰ্ডটো লাগিব। ডকুমেণ্টছৰ ভিতৰত এইখিনি লাগিব। আপোনালোকে এই ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখি আপোনালোকে যেতিয়া অনলাইন কৰিব এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। তলত আহিলে আপোনালোকে দেখিবলৈ পাব ইম্পৰ্টেণ্ট ডিটেইলছখিনি, ইয়াতে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট ডিটেইলছখিনি। ইয়াতে যদি আপোনালোকে চাই ষ্টাৰ্টিং ডেট অফ দ্য ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 5 জুন 2026 আৰু লাষ্ট ডেটটো যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাইছে 30th ছেপ্টেম্বৰ। আজিৰ পৰা প্ৰায় আপোনালোকে এক মাহৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশ্যনটো শেষ হ'ব আৰু ভেৰিফিকেশ্যন ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যনটো আপোনালোকে 31 অক্টোবৰত 2026 কমপ্লিট হ'ব। ইয়াতে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট ৱেব লিংকটো আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰিলে আপোনালোকে সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। ইয়াতে দেখিবলৈ পাইছে। তো গম পালে যে এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।